বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া পদত নিৰ্বাচিত ডক্টৰ বাবুল চন্দ্ৰ দাস দেওবাৰে বুঢ়া সত্ৰীয়া পদৰ বাবে অনুষ্ঠিত হৈছিল বৰপেটা সত্ৰত নিৰ্বাচন আৰু নিৰ্বাচনৰ ফলাফলৰ অন্তত এই তথ্য জনাইছে দৰ্শকসকলে। হেমেন আটৈ বুঢ়া ভকতক পৰাস্ত কৰি ডক্টৰ বাবুল চন্দ্ৰ দাস বুঢ়া সত্ৰীয় হিচাপে নিৰ্বাচিত হয়। বুঢ়া সত্ৰীয় ডক্টৰ বাবুল চন্দ্ৰ দাস বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক। জনাইছোঁ পুনৰবাৰ বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিলে কালি আৰু এই নিৰ্বাচনৰ ফলাফলৰ অন্তৰ এই পৰিৱেশ আৰু বুঢ়া সত্ৰীয়া পদত নিৰ্বাচিত হ'ল ডক্টৰ বাবুল চন্দ্ৰ দাস। দেওবাৰে বুঢ়া সত্ৰীয়া পদৰ এই নিৰ্বাচনৰ পাছৰ এই দৃশ্য এনেদৰে উখল মাখল পৰিৱেশেৰে তেওঁক আদৰণি জনোৱা হয় আৰু হেমেন আটৈ বুঢ়া ভকতক পৰাস্ত কৰি ডক্টৰ বাবুল চন্দ্ৰ দাস বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া পদত নিৰ্বাচিত হয়। বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাস বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক। এইটো আচলতে মোৰ নিজা জয় নহয়, বৰপেটাবাসীৰ জয়। বৰপেটাৰ যিসমূহ ভকত তেওঁলোকৰ জয়। গতিকে এই জয়ৰ জৰিয়তে আচলতে আজি সমগ্ৰ বৰপেটাই জয়লাভ কৰা বুলি মই অনুভৱ কৰিছোঁ। গতিকে তেওঁলোকে আমাক তেওঁলোকৰ চৰণ স্থান দিছে, তেওঁলোকলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। প্ৰতিজন ভকতৰ পদধূলা শিৰত লৈ মই আগবাঢ়িম বুলি ভাবিছোঁ, বৰপেটা সত্ৰক আগুৱাই নিব। বৰপেটা সত্ৰৰ ইমান সম্পদ আছে, সাংস্কৃতিক ক্ষেত্ৰতে হওক, অৰ্থনৈতিক ক্ষেত্ৰতে হওক, সামাজিক ক্ষেত্ৰতে হওক বা ৰীতি নীতি দস্তুৰৰ ক্ষেত্ৰতে হওক, এই গোটেইখিনি কথা সাঙুৰ খাই আছে, যিটো অন্য সংস্কৃতিত বিচাৰি পোৱা নাযায় বা অন্য সমাজত বিচাৰি পোৱা নাযায়। বিশেষভাৱে বৰপেটা সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ মথুৰা দাস বুঢ়াতাই বৰপেটা সমাজৰ যিটো কাঠামো গঢ়িলে, সেই কাঠামো আজি 400 বছৰৰ ওপৰ হ'ল, প্ৰায় 500 বছৰে হ'ব। আৰু সেই যে তেতিয়াই বান্ধিলে, আজিও নিৰনিপানীকৈ বৰপেটা সমাজে সেই ৰীতি নীতি, সেই দস্তুৰ, সেই সত্ৰৰ সংস্কৃতিক আঁকোৱালি লৈ আছে আৰু সেই সংস্কৃতিক জগত সভালৈ নিয়াৰ বাবে চেষ্টা কৰি আছে। গতিকে সেইজনা মহাপুৰুষে বৰপেটা সমাজক গঢ় দিলে। গতিকে সেইজনা মহাপুৰুষক মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। বিশেষভাৱে ধৰ্মৰ ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰত, সংস্কৃতিৰ ক্ষেত্ৰত এনে এটা দিশ নাই, প্ৰত্যেকটো দিশত তেওঁ বৰপেটা সমাজখন গঢ় দি থৈ গ'ল। বৰপেটাই চিৰদিন তেওঁক সুঁৱৰি থাকিব। অকল বৰপেটাই নহয়, বৰপেটা সত্ৰৰে প্ৰথম সত্ৰাধিকাৰ নহয়, আচলতে অসমৰে সমূহ সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ মথুৰা দাস বুঢ়াতা। গতিকে সেইখন আসন কিমান পবিত্ৰ আসন, মোৰ দৰে এটা নিকিন আচলতে বুঢ়াতাৰ তুলনাত মই বহু তল খাপৰ, বহু তল, তেওঁৰ চৰণৰ ধূলিৰ তলত মই। তথাপি বৰপেটাবাসী ৰাইজে মোক মৰম কৰি বা মোক শ্ৰদ্ধা কৰি বা মোক ভাল পাই এনেধৰণে আগবঢ়াই দিছে। তেওঁলোকলৈ মই মোৰ সেৱা জনাইছোঁ।